কাকপথাৰ সেনাচাউনিৰ গুলীবৰ্ষণ নিশা 12 বজাত অচিনাক্ত বন্দুকধাৰীয়ে আহি সেনাচাউনিৰ গুলীবৰ্ষণ কৰে। ভাৰতীয় সেনাৰ 19 গ্ৰেনাইডৰ কাকপথাৰ কেম্পত নিশা আক্ৰমণ। বোমা বিস্ফোৰণত 3গৰাকী ভাৰতীয় সেনাৰ জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। কোনে ভয়ংকৰ আক্ৰমণটো সংঘটিত কৰিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও আলফাৰ সদস্যই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ কৰিছে। অৰুণাচল প্ৰদেশৰ টেঙাপানী দুষ্কৃতিকাৰীয়ে ব্যৱহাৰ কৰা ট্ৰাকখন উদ্ধাৰ কৰা খবৰ লাভ কৰা হৈছে। কাকপথাৰৰ পৰা মণিকান্ত মৰাণৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। সেনা চাৰণিত আমি গুলীবৰ্ষণ হৈছে বুলি আমি শুনিব পাইছোঁ। আপুনি স্থানীয় বাসিন্দা হিচাপে কি ক'ব, ইয়াত আপোনালোকে কেনেধৰণে শুনিছিলে বা ইয়াৰ বিষয়ৰ ওপৰত কেনেধৰণে জ্ঞাত অলপ জনাব। প্ৰায় 6 মাহমান ধৰি অঞ্চলটো শান্ত পৰিৱেশ হৈ আছিলে। কোনো মানে অশান্তিকৰ পৰিস্থিতি সৃষ্টি হোৱা নাছিলে। মানুহখিনিয়ে ভালকৈ আছিলে, স্কুল অফিচবোৰ ভালকৈ হেৰি হৈছিলে। কালি যোৱা নিশা আপোনাৰ 17 তাৰিখৰ নিশা ৰাতি 12 বাজি পাৰ হৈ গৈছে। এই সময়তে এখন ট্ৰাক দেখিছিলোঁ। ট্ৰাকতেই মানে তেওঁলোক কোন আছিলে সেইখিনিৰ বিষয়ে মই জ্ঞাত নহয়। আহি পিনে তেওঁলোকে গ্ৰেনেড নিক্ষেপ কৰি পিনে তেওঁলোক গুচি গ'ল। তাৰ আধা ঘণ্টাৰ পাছতেই সেনা শিবিৰত পূৰা হুলস্থুলৰ পৰিৱেশ হয় আৰু সেই হুলস্থুলৰ পৰিৱেশতেই মানে তেওঁলোকেও মানে ফায়াৰিং কৰিবলৈ আৰু যেতিয়া ঘটনাটো সংঘটিত হৈছে মানে শব্দ শুনি পিনে মই টোপনিত উঠি আহি পিনে মই আকাশলৈ চাইছোঁ যে বৰষুণ দিব নেকি, বিজুলী মাৰিছে নেকি, দেখিছে একো নাই, পূৰা হুলস্থুল পৰিৱেশ। তেওঁলোকেও ফায়াৰিং কৰিছে। ফায়াৰিং কৰাৰ পাছতেই মানে ৰাইজে বাহিৰলৈ আহিবলৈ মনা কৰিছে আৰু মানে সকলো মানে সক্ষম থাকিবলৈ তেওঁলোকে নিৰ্দেশ দিছে। কিমান সময় ধৰি তেনেধৰণৰ গুলীবৰ্ষণ? ঘটনাটো খুব বেছি 12টাৰ পাছতে হৈছে। 20 মিনিটমান সময়তে তেওঁলোকে সংঘটিত কৰি তেওঁলোক গুচি গৈছে। হয় হয়। তাৰপাছতেই মানে ইয়াত সেনা বাহিনী আক্ৰমণৰ পৰিৱেশ সৃষ্টি হৈছিল। হয় হয়। আৰু ৰাতি যেতিয়া ঘটনাটো সংঘটিত হ'ল, যেতিয়া শুনিলোঁ বৰষুণ হয়, হুলস্থুলৰ শব্দ, বন্দুকৰ শব্দ, তেতিয়া মই গৈ পিনে মোৰ বৃদ্ধ মা দেউতা তেওঁলোক অসুখীয়া, মই তেওঁলোকৰ ওচৰত গৈ মই আছিলোঁ। আপোনাৰ সম্পূৰ্ণ ঠিকনাটো দিয়কচোন। মোৰ ঠিকনা 1 নং চেলেংগুৰি গাঁও।